Hello everyone, welcome to our YouTube channel Learning Sadagar. আজি আমি আলোচনা কৰিবলৈ ওলাইছো এডিআৰই এক্সামৰ ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন আনসাৰ যেটো আমাৰ 2025 চনৰ এডিআৰই গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ যিসকলে এডিআৰই গ্ৰেড 4 এক্সাম দিবা বুলি ভাবি আছা সেই সকলৰ বাবে এই ভিডিঅটো মোস্ট ইম্পৰ্টেন্ট হয় হে এই ভিডিঅটো সকলোৱে অতি মনোযোগ সহকাৰে শিকিবলৈ যত্ন কৰিবা বলা ভিডিঅটো আৰম্ভ কৰো আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে হাউ মেনি লোকসভা সিটস আৰ দেয়াৰ ইন আসাম এই প্ৰশ্নটো সুধিছে অসমত কিমানখন লোকসভাৰ আসন আছে তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি 14 অসমত 14খন লোকসভাৰ আসন আছে আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হাউ মেনি ৰাজ্যসভা সিটস আৰ দেয়াৰ ইন আসাম এই প্ৰশ্নটো সুধিছে অসমত কিমানখন ৰাজ্যসভাৰ আসন আছে তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 7খন অসমত 7খন ৰাজ্যসভাৰ আসন আছে আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ স্পৰ্ট ইজ ট্ৰেডিশনালি এছ'চিয়েটেড উইথ আসাম এই প্ৰশ্নটো সুধিছে অসমৰ লগত পৰম্পৰাগতভাৱে কোনটো খেলৰ সম্পৰ্ক আছে তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি থোপ খেল অসমৰ লগত পৰম্পৰাগতভাৱে সম্পৰ্ক থকা খেলটোৰ নাম হৈছে থোপ খেল আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ ইজ দি লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দি ৱৰ্ল্ড লোকেটেড ইন আসাম এই প্ৰশ্নটো সুধিছে অসমত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ কোনটো তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি মাজুলী অসমত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটোৰ নাম হৈছে মাজুলী দ্বীপ আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ নেশ্যনেল পাৰ্ক ইন আসাম ইজ ফেমাছ ফৰ দি ওৱান হৰ্ন ৰাইনোচৰছ এই প্ৰশ্নটো সুধিছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত এখন ৰাষ্ট্ৰীয় উদ্যান আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ ইজ দি লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দি ৱৰ্ল্ড এই প্ৰশ্নটো সুধিছে বিশ্বৰ সৰ্ববৃহৎ মহাদেশ কোনখন তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি এছিয়া বিশ্বৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ ট্ৰী ইজ দি ষ্টেট ট্ৰী অফ আসাম এই প্ৰশ্নটো সুধিছে কোন গছ অসমৰ ৰাজ্যিক গছ তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি হলং গছ অসমৰ ৰাজ্যিক গছ আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ দি অইল ৰিফাইনাৰী এট ডিগবৈ ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়াৰ এই প্ৰশ্নটো সুধিছে ডিগবৈৰ তেল শোধনাগাৰ কোন বছৰত স্থাপন হৈছিল তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 1901 চনত ডিগবৈ তেল শোধনাগাৰ 1901 চনত স্থাপন হৈছিল আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ বেটেল ৰিজাল্ট ইন দি ডিফেট অফ দি মোগল ইন আসাম এই প্ৰশ্নটো সুধিছে কোনখন যুদ্ধৰ ফলত অসমত মোগলৰ পৰাজয় হ'ল তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ শৰাইঘাটৰ যুদ্ধৰ ফলত অসমত মোগলৰ পৰাজয় হ'ল আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ ইজ দি হায়েষ্ট পিক ইন আসাম এই প্ৰশ্নটো সুধিছে অসমৰ সৰ্বোচ্চ শৃংগ কোনটো তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি থুমজাং
অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে থুমজাং। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ অফ দি ফলোইং ৰিভাৰ্ছ ইজ এ ট্ৰিবিউটাৰী অফ দি ব্ৰহ্মপুত্ৰ? এই প্ৰশ্নটোত সুধিছে তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উপনৈ? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সোৱণশিৰি নদী। সোৱণশিৰি নামৰ নদীখন ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ৱাজ দি ফাৰ্ষ্ট আছামিজ টু জইন দি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? এই প্ৰশ্নটোত সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা প্ৰথম অসমীয়া কোন? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তৰুণৰাম ফুকন। ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা প্ৰথম অসমীয়াজনৰ নাম হৈছে তৰুণৰাম ফুকন। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি লংগেষ্ট ৰিভাৰ ব্ৰিজ ইন আছাম? এই প্ৰশ্নটোত সুধিছে অসমৰ আটাইতকৈ দীঘল নদী দলং কোনখন? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দলাশদিয়া দলং। অসমৰ আটাইতকৈ দীঘল নদী দলংখনৰ নাম হৈছে দলাশদিয়া দলং। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি বিহু ফেষ্টিভেল ইজ মেনুৱেলি এছ'চিয়েটেড উইথ হুইচ ক্ৰপ? এই প্ৰশ্নটোত সুধিছে বিহু উৎসৱ মূলতঃ কোন শস্যৰ লগত জড়িত? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ধান। বিহু উৎসৱ মূলতঃ ধানৰ লগত জড়িত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ চিটি ইজ নন এজ দি গেটৱে টু দি নৰ্থ ইষ্ট? এই প্ৰশ্নটোত সুধিছে কোনখন চহৰক উত্তৰ পূব গেটৱে বুলি জনা যায়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী। গুৱাহাটী চহৰক উত্তৰ পূব গেটৱে বুলি জনা যায়।